শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। 1681 চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰটো নিৰ্মাণ কৰিছিল আৰু এই নামঘৰটোতে ভাদ মাহত নামঘৰলৈ লক্ষাধিক সেৱকীৰ সমাগম হয়। ইয়াত দৈনিক প্ৰাতঃ প্ৰসংগ, মধ্য প্ৰসংগ, বিয়লি প্ৰসংগ আৰু সন্ধ্যা প্ৰসংগ এই 4 প্ৰসংগ অনুষ্ঠিত কৰা হয়। আৰু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আহিছিলোঁ আৰু আহি খুবেই ভাল লাগে। ইয়াত মানে বৈকুণ্ঠ সদৃশ পৰিৱেশ। আপোনালোকে আহিব কেতিয়াবা, আহিলে ইয়াত সোমাব। পিছে মই মানে গ'লোঁ 9 বজাত, ৰাতি 9 বজাত মই গৈ পালোঁ। সেইবাবে প্ৰসংগ হ'লে ইতিমধ্যে শেষ হ'ল। তাৰপিছত ইমানেই ভাল লাগে। এইটো হৈছে মূল ভিতৰৰ গুৰু আসন মণিকূটৰ, আৰু এইটো হৈছে বাহিৰৰ এইটো পাৰিষদ, আৰু এইটো হৈছে বাটচৰা। ইমান আৰু এই নামঘৰটো ইমানেই পৰিষ্কাৰ পৰিচ্ছন্নতা, মানে খুবেই ভাল লাগে। সকলো ধৰণৰ ডিচিপ্লিন কৰি থৈ দিছে আৰু ইমান চাফ চিকুণ, মানে আচৰিত। চাওক, ফটোত ভিডিঅ'ত দেখা পাই আছে আপোনালোকে। এইখন হৈছে গেট, এইখন গেট চাওক। এইটো ৰাস্তা আৰু এইটো ভিতৰ ভাগ। কি ধুনীয়া পৰিৱেশ আৰু ইমানেই মানে শান্ত পৰিৱেশ, আপোনালোকৰ বহুত ভাল লাগিব। আৰু ইয়াত আহিব, আঠখেলীয়া নামঘৰ বহুত ডাঙৰ নামঘৰ হয়। এইটো মানে গোলাঘাট জিলাত আছে। আপোনালোকে আহিব। এইটো হৈছে জয় আৰু বিজয় পাৰিষদ বৈকুণ্ঠ দৌৰী, আৰু এইটো শৰাই। এইটো হৈছে মূল নামঘৰ। চাওক, নৱজাত ভকত আইসকলে আহিছে। মানে ভাদ মাহত মাহটোৰ সৈতে মানে নাম কীৰ্তন ইয়াত চলি থাকে অবিৰতভাৱে। আপোনালোকে আহিব এই নামঘৰটোলৈ। আজি মানে ভাদৰ মাহৰ 1 তাৰিখ, সেইবাবে গ'লোঁ। খুবেই মানে ভাল লাগে ইয়াত। এইটো ভিতৰ ভাগ, মেইন গুৰু আসন কৃষ্ণ।